একাদশ স্কন্ধৰ যি নিমি নমৰ সংবাদ, আজি সুন্দৰ এটি আখ্যান। এই কথাখিনিকে এদিনাখন সেই বসুদেৱে নাৰদক প্ৰশ্ন কৰিছিল, আৰু সেই নাৰদৰ মুখেৰে আজি বসুদেৱে এই কথাখিনি শুনিছিল যে সেইজন ব্ৰহ্মাৰ পুত্ৰ স্বয়ম্ভু মনু পুত্ৰ প্ৰিয়ৱত, প্ৰিয়ৱতৰ পুত্ৰ হৈছে অগ্নিধৰ, অগ্নিধৰ পুত্ৰ হৈছে নাভি, আৰু নাভি পুত্ৰ হৈছে ঋষভ। যে তেওঁলোকৰ সেই বংশৰে 100জন পুত্ৰ, তাৰে সৰ্বশ্ৰেষ্ঠজন হৈছে ভৰত, আৰু সেই ভৰতৰ নামে আজি ভাৰতবৰ্ষ হৈছে। গতিকে সেই ভৰতৰ পৰা আজি ভাৰতবৰ্ষ হৈছে। সেই ভাৰতবৰ্ষৰ সেইজন ভৰতে সেই তৰুণ কালতে ঈশ্বৰ কৃষ্ণক তেওঁ চিন্তা কৰি তপস্যা কৰি তেওঁ সমস্ত বিষয়ক বিস্তাতুল্য দেখিছিল। আৰু সেইজন ভৰতে তেওঁ এটা জন্ম নহয়, 3টাৰ জন্মতহে গতি সাধন কৰিছিল। ইয়াৰ অৰ্থ প্ৰথম হৈছিল ভৰত ৰজা, যাৰ নামে আজি আমি ভাৰতবৰ্ষ। তেওঁ ইমান ধৰ্ম ৰক্ষা কৰিছিল, সেইকাৰণে ভাৰত ধৰ্ম নিৰপেক্ষ দেশ। এই ধৰ্ম ভাৰতৰ ব্যতিৰেকে অন্য দেশত আমি নেপাওঁ। সেইকাৰণে আমিও বহুত ভাগ্যৱন্ত, আমি এই ভাৰতবৰ্ষত জন্ম লাভ কৰিছোঁ। সেইকাৰণে কৈছে সেই ভৰত হয় ৰজা হয় পুত্ৰসকলক ৰাজ্যভাৰ অৰ্পণ কৰি, তেওঁ যেতিয়াৰ সেই বনত তপস্যা কৰি ভগৱন্তক চিন্তা কৰি গতি সাধন কৰিব বিচাৰিছিল, সেনে সময়তে তেওঁ এটি হৰিণ মায়াত পৰিছিল। সেই হৰিণ মায়াত পৰি হৰিণৰ পোৱালিটোৰ লগতে সদায় ৰাতি দিনে চিন্তা কৰোঁতে কৰোঁতে সেই হৰিণৰ পোৱালি এদিন গুচি গ'ল। আৰু সেই হৰিণৰ চিন্তাতে তেওঁ সেই কলেবৰ ত্যাগ কৰা হেতুকে তেওঁ দ্বিতীয় জন্ম পালে। তেওঁ পুনৰ সেই হৰিণৰ জন্ম এজন ঋষিৰ আশ্ৰমত, সেই ঋষিৰ ওচৰত প্ৰসাদ গ্ৰহণ কৰি কৰি অৱশেষত তেওঁ পুনৰ মনুষ্য জন্ম লাভ কৰিলে। সেইবাৰ আকৌ সেই জন্মৰ তেওঁ ভগৱন্তক অহৰ্নিশ দিনে ৰাতি হৃদয়ত স্মৰণ কৰি তেওঁ গতি সাধন কৰিছিল। সেইকাৰণে কৈছে 3টাৰ জন্মতহে সেইজন ভৰ ৰজাই গতি সাধন কৰিছিল। যে তেওঁলোকৰ সেই 9জন পুত্ৰ আছিল পৰম বৈষ্ণৱ, আৰু সেয়াই হৈছে নৱসিদ্ধ। আজি সেইজন নৱসিদ্ধৰ কথা আজি উল্লেখিত কৰিছে। সেই নৱসিদ্ধৰ 9জন হৈছে কবি, হবি, অন্তৰীক্ষ, প্ৰবুধ, পিপলায়ন, অবিহোত্ৰ, দৰবীন, চৰ্মশ আৰু কৰভাজন। এই নৱসিদ্ধৰ ইতিমধ্যে স্বৰ্গ মৰ্ত্য পাতাল সমস্ততে ভগৱন্তৰ গুণৰ নাম লয় ভ্ৰমণ কৰি কৰি তেওঁলোকে এদিনাখন সেই নিমি ৰজাই ঈশ্বৰৰ অৰ্থে যিমানবোৰ যজ্ঞ কৰিছিল সেই যজ্ঞৰ স্থলীত উপস্থিত হৈছিল। আৰু তাকে সেই নিমি ৰজাই নৱসিদ্ধক দেখি, তেওঁ যজ্ঞত থকা ঋষি সমস্তই দেখি যজ্ঞ কাৰ্যৰ এৰি কেৱল সেই নৱসিদ্ধক সেৱাৰ জনাইছিল আৰু আহ্বান জনাই আদৰি তেওঁলোকক আসন বসন দিছিল। আৰু এনেভাৱে আসন বসন দি তেতিয়াৰ সেই নিমি ৰজাই সেই নৱসিদ্ধক প্ৰশ্ন কৰিছিল। এতিয়া কি প্ৰশ্ন কৰিছে ইয়াৰ পিছত পদত দিয়া আছে, আহক আমি সেই নৱসিদ্ধৰ ওচৰত নিমি ৰজাই কি প্ৰশ্ন কৰিছিল সেই প্ৰশ্ন দ্বাৰাৰ আৰু সেই উত্তৰ দ্বাৰাৰ আমাৰ নিশ্চয় কিবা সাৰ্থক হ'ব। পিছৰ পদত দিয়া আছে, আহক আমি শ্ৰৱণ কৰোঁ। জয় কৃষ্ণ।
কহু আৰু ভাগৱত ধৰ্মৰ লক্ষণ বিমৰিষি পূৰ্বত পুনি এৰাবে ঋষি মুখে আন ধৰ্ম কৰায়া বেকত কহিলা পুন মুখে নিজ ধৰ্ম যত যাক জানি মহাসুখে মূঢ়তৰে অজাতি পাতকি যাক জানিলে নিস্তৰে পৰম ভকতে যাক নিতে কৰে ৰতি সেহি ভাগৱত ধৰ্ম জানিবা নিৰ্পতি আৰাম কৰে যিটো ভাগৱত ধৰ্ম কচ্ছয় অৰাম কদাচিতো আৰু তাৰ নাহি পাপ ভয় কৰ্ম নকৰিও যে সমস্তে পুণ্য ফল আপুনি উপজে দেখা ভকতি ৰবল আনৰ ধৰ্মে মন্ত্ৰ তন্ত্ৰ ছিদ্ৰ বহু হয় ভাগৱত ধৰ্মে নাহি শিখব সংশয় শুনিও ক ভাগৱতৰ ধৰ্ম আছে যত অকৰিব বেকত আজি তোমাৰ আগত জয় কৃষ্ণ। এতিয়াৰ নিমি ৰজাই সেই গুৰু হ'ব তোমালোকে সকলো জানা যে কোন যুগৰ কি ধৰ্ম আৰু অভক্তসকলৰ কি গতি হয় এই সমস্ত কথা মোক তোমালোকে বুজাই কোৱা। আৰু সেই নৱৰ আজি নিমি সংবাদৰ সেই নৱসিদ্ধক নিমি ৰজাই যেতিয়া প্ৰশ্ন কৰিলে এই কথাখিনিকে নাৰদে বসুদেৱক কৈছে যে হে বসুদেৱ মহাসন্ত্ৰ এনেভাৱে সেই সিদ্ধসকলে যেতিয়াৰ নিমিৰ প্ৰশ্নৰ শুনিলে আৰু নিমি ৰজাক প্ৰশংসা কৰি প্ৰথমতে সেই ডাঙৰজন কবি সিদ্ধই উত্তৰ দিছে কৈছে শুনা মহাৰাজ হে নিমি ৰজা তোমাক মই কওঁ ইয়াৰ সাৰ্থ কথা আৰু তুমি শুনা যে যিসকলে অজ্ঞানত আছে অন্ধপ্ৰায় হৈ আছে সেইসকলেহে পুত্ৰ ঐশ্বৰ্য বিভূতি দেহৰ লগত লাগি আছে আপোনালোকো হ'ব পাৰে আমিও হ'ব পাৰোঁ যদি আমি ঐশ্বৰ্য বিভূতি পুত্ৰ ভাৰ্যা লগত লাগি আছোঁ তেনেহ'লে আমি অন্ধ হৈ আছোঁ অৰ্থাৎ অজ্ঞানত আছোঁ সেইকাৰণে অজ্ঞানৰ পৰা আমি জ্ঞান ল'ব লাগিব অজ্ঞানত নিমি ৰন্ধস্য জ্ঞান যেন চলা কৰা যেতিয়ালৈ আমি জ্ঞানৰ বন্তি জ্বলাব নোৱাৰিম তেতিয়ালৈ আমি ভগৱন্তক নেপাওঁ আৰু জীৱন সাৰ্থ কৰিব নোৱাৰোঁ সেই কৈছে যেতিয়ালৈকে কৃষ্ণৰ পাদপদ্মত
এজন মনুষ্যই ভকত হয় কৃষ্ণৰ সেৱাৰ নকৰিব তেতিয়ালৈ তেওঁ এইকণ সুখ নাপায়। আমি বিষয় সুখবোৰ খন্তেকীয়া অলপ অলপ পাই আছোঁ, যিহেতু আমি আত্যান্তিক সুখ বুলি কৈছে। এতিয়া চাব, কিবা এটা কাম কৰিলে তাৰ কিবা এটা ফল পালে, অকণমান সুখ পালে, কি বুলি কয় জানে? হয় দে, মনটো বৰ সুখ পালোঁ। এইটো মনৰহে সুখ, হয়নে বাৰু? মনৰ সুখ মানে ইন্দ্ৰিয় সুখ। ইন্দ্ৰিয় সুখে আমাৰ সুখ নহয়। আমাৰ সুখ হ'ব লাগিব আত্মা সুখ। যেতিয়ালৈ আমি আত্মা সুখে সুখী হ'ব নোৱাৰিম, তেতিয়ালৈ আমাক ঐত্যান্তিক সুখ কেতিয়াও নহয়। আপোনালোকে চাব, আপোনালোকৰ ফালে কেনেকুৱা নাজানো, আমাৰ মৰিগাঁও ফালে মেক্সিমাম ভকতৰ মুখত শুনো কি জানে? বোলে মনটো বৰ সুখ পালোঁ। নকয় আত্মাই যে বৰ সুখ পালোঁ। এই যে সাধু সংগ কৰিলোঁ, কৃষ্ণ কথাৰ গালোঁ বা শুনিলোঁ, অন্ততঃ ভকত সেৱা কৰা সময়ত ক'ব লাগিব, সঁচাকৈ দেই আজি আপোনালোকক পাই বা আজি ভগৱন্তৰ নাম লৈ সঁচাকৈ আত্মা বৰ সুখ পালোঁ। যিজন ভকতৰ মুখত আত্মাৰ সুখ পালোঁ শব্দ ওলাব, জানিব সেইজন একান্তই কৃষ্ণৰ ভকত। আৰু যিয়ে ক'ব মনত বৰ সুখ পালোঁ, বৰ আনন্দ পালোঁ, জানি ল'ব সেইজন কৃষ্ণৰ ভকত হ'ব পৰা নাই। দেখাত কিন্তু আমি সকলো ভকত, হয়নে বাৰু? তাৰো কিছুমান স্তৰ আছে। এতিয়া একেখন স্কুলতে একে ক্লাছতে কিমান ষ্টুডেণ্ট আছে? সকলোৱে ৰোল নাম্বাৰ 1 হ'ব পাৰিছেনে? নাই হোৱা, হয়নে বাৰু? সকলোৱে ফাৰ্ষ্ট ডিভিজন পাছ কৰিব নোৱাৰে, ছেকেণ্ড থাৰ্ড ফেইল কৰে, তাতে ষ্টেনো কৰিব, হয়নে বাৰু? গতিকে তাই কোনো ষ্টাৰো পাব। ইয়াৰ হৈছে কি ভকতি লক্ষণ। এয়া আমাৰ হৈছে ভকতি স্কুল। এই স্কুলখনত আমি সুন্দৰভাৱে গুৰু মাৰ্গে এই ভাগৱত বেদশাস্ত্ৰ অধ্যয়ন কৰি সাধু সংগত থাকি ইয়াৰ জ্ঞান আহৰণ কৰি জীৱনত প্ৰয়োগ কৰিব পাৰিলে জানি ল'ব আমি প্ৰত্যেকে একো একোজন ষ্টেণ্ড কৰা ভকত হ'ব পাৰিম। সেইকাৰণে কৈছে যে যাকৈ জানি মূঢ় মহাসুখে মূঢ়জনো তৰে, যাক জানিলে মহাৰ মূৰ্খসকলেও তৰি যাব পাৰে, আৰু অজাতি মহাপাপীসকলেও নিৰন্তৰে তৰিব পাৰে। সেই কৈছে পৰম ভকতে যাক নিতে কৰে ৰতি। পৰম ভক্তসকলে যাৰ প্ৰতি ৰতি কৰে, ক'লৈ ৰতি কৰে? ভগৱন্তৰ সেৱা কাৰ্যত, কৃষ্ণৰ নামত ভকত সংগ ৰতি কৰে। আমি সকলে কি কৰোঁ জানে? বিষয়ৰ ৰতি কৰোঁ। যদি বিষয়ৰ ৰতি কৰোঁ নৰকলৈ গতি হ'ব, আৰু যদি কৃষ্ণ কথা ভকত সংগত যদি আমি ৰতি কৰোঁ তেনেহ'লে আমাৰ বৈকুণ্ঠ গতি হ'ব। এতিয়া গতি কোনটো ল'ম নিজে নিজে সিদ্ধান্ত কৰিব লাগিব, হয়নে বাৰু? যোনে যোনটো ভাল পায় ল'ব পাৰে। তদনুৰূপ আজি এই কথাখিনিকে কৈছে যে কৈছে কৰে যিটো ভাগৱত ধৰ্ম আশ্ৰয়, কদাচিতো তাৰ নাহি পাপ ভয়। যিজনে ভাগৱত ধৰ্ম আশ্ৰয় কৰিলে সেইজনৰ পাপো নাই, পাপৰলৈ ভয়ো নাই, কাৰোলৈ ভয় খাব লগা একো নাথাকে। আৰু কৰ্ম নকৰিলেও যে সমস্ত পুণ্য ফল আহি উপজে, এয়া হ'ল ভকতিৰ বলত। এতিয়া আমি পুণ্য অৰ্জন কৰিবলৈ হ'লে কিছুমান ভাল কাম কৰিব লাগিব, হয়নে প্ৰভু? ভাল কাম কৰিলেই পুণ্য হ'ব। এতিয়া আমাৰ ভাল আৰু বেয়া শব্দ দুইটা কটা যাব। যেনে আমি ভক্তি কৰোঁ, কি ভক্তি? কৃষ্ণ ভক্তি। কৃষ্ণ ভক্তি কৰিলে পুণ্য নিজে নিজে আহিব। এতিয়া পুণ্যটো আমাৰ বিশেষভাৱে প্ৰয়োজন নাথাকে ভকতলৈ। এতিয়া চাওক, পাপ আৰু পুণ্য এই হ'ল আমাৰ এখন একাউণ্টছৰ মানে ডিপজিট হয়। আমাৰ জন্মৰ লগত এখন একাউণ্টছ আছে, সেই একাউণ্টছখনত আমাৰ পাপ পুণ্য জমা হয়। জন্মৰ লগতে আপোনালোকে পাপ কাম কৰিলেও পাপ হ'বই বিষয় সংখ্যাত, আৰু নকৰিলেও পুণ্য হ'বই। বুজি পাইছে? পাপ পুণ্য থাকিবই, কিন্তু যদি আমি ভাল কাম কৰিছোঁ পুণ্য অলপ বেছি, যদি ভাল কাম কৰা নাই পাপ অলপ বেছি, তাৰ মাজতো পুণ্য থাকিব। এইখন একাউণ্টছৰ বাদে আমি আৰু এখন একাউণ্টছ খুলিব লাগিব। সেইখন আমি খুলি লৈছোঁ, আপোনালোকে খুলি লৈছে। সেইখন হৈছে ভক্তি একাউণ্টছ। ভক্তি একাউণ্টছখন কেতিয়া খোলা হৈছে? গুৰুৰ ওচৰত। বুজি পালেনে? যে গুৰুক শৰণ ভজন নোলোৱাকৈ কোনোজনে ভগৱন্তক ভজিলেও তেওঁক জীৱন সাৰ্থক কৰিব নোৱাৰে, কাৰণ গুৰু মুখে লোৱা নাম হ'ব লাগিব। সেইকাৰণে কৈছে ধ্যানং মূলং গুৰু মূৰুতি, পূজাৰ মূলং গুৰু পদ, মন্ত্ৰ মূলং গুৰু বাক্যং, মুখ্য মূলং গুৰু কৃপা। গতিকে গুৰু কৃপা নহ'লে আমি কেতিয়াও জীৱন ধন্য কৰিব নোৱাৰিম। সেইকাৰণে কৈছে
কৈছে আনৰ ধৰ্ম মন্ত্ৰ তন্ত্ৰ সিদ্ধ বহু হয়, ভাগৱতৰ ধৰ্মে নাহি শিষব সংশয়। যে অন্য ধৰ্ম কৰ্ম কৰিলে, মন্ত্ৰ তন্ত্ৰ কিবা যাগ যজ্ঞ পূজা পাৰ্বণ কৰিলে তাতো সিদ্ধ লাগে। কৃষ্ণ সেৱাত সিদ্ধ নাই। আমি যদি কওঁ কোনোবা দেৱক পুজিলোঁ, ভাল নহ'ল, আকৌ দুখ জাপি দিব, হয়নে বাৰু? আকৌ সেইবিলাক লেঠা মাৰোঁতে বহুত জামেলা হয়। সেইকাৰণে কৈছে এইবোৰ সিদ্ধ থাকে কেৱল ভাগৱত ধৰ্মত, এয়া একো সিদ্ধ নাই, একো সংশয় নাই। সেই কৈছে শুনিও ক ভাগৱতৰ ধৰ্ম আছে যত, যিমানবোৰ ভাগৱত ধৰ্ম আছে, এই কবি কৈছে কৰিব বেকত আজি তোমাৰো আগত, যে হে নিমি ৰজা, আজি তোমাৰ আগত যিমান ভাগৱত ধৰ্ম আছে সমস্তৰ বেকত কৰিম, কেৱল তুমি শুনা। এইখিনিতে অকণমান উপদেশ আগবঢ়াইছে কবিজনাই। আহক আমি উপদেশখন শ্ৰৱণ কৰোঁ। জয় কৃষ্ণ। শুনা সভাসদ পদ কৰিয়া প্ৰবন্ধ, অৰাম নৱগিদ্ধ কথা ইটো একাদশ স্কন্ধ। ঘূৰ কলি যোগে ইহে তৰ নৌ পাই, নাহি গতি কৃষ্ণ কথা শ্ৰৱণ বিনাই। কৈত পৰে নৰ তনু আৰু নাহি থিতি, ঐদপি নোপোজে যম জাত নাৰ ভীতি। অহৰি যাই আজি কালি কৰি আয়ুস নিৰন্তৰে, কৃষ্ণৰ চৰণে লয়ো শৰণ সতৰে। আচন্ত ঈশ্বৰ কৃষ্ণ হৃদয় কমলে, নজানে পাৱন হবে বিষয় বিকলে। পৰম সুহৃদ নিজ আত্মা মহাহৰি, অধুগতি যাই লোক তাংক নাদৰি। হেন জানি হয়ো নৰ কৃষ্ণ তখন মুখ, পাখৰা কি মতে যম জাত নাৰ দুখ। কলিৰ পাতকে আছে চতুৰ্ভীতি বেঢ়ি, ৰাম ৰাম বোলা যাও ৰাম কৃষ্ণ শংকৰ গুৰু হৰি, ৰাম হৰি ৰাম হৰি ৰাম ৰাম ৰাম। জয় কৃষ্ণ। আজি কবিজনাই উপদেশত কৈছে শুনা সভাসদ,
এই ভাগৱতৰ পদ যে এই নৱসিদ্ধৰ যি একাদশ স্কন্ধত যি আজি নিমিৰ ৰজাক কৈছে আৰু এই ঘূ কলিযুগৰ তৰণৰ উপায় হৈছে কেৱল কৃষ্ণ নাম। কৃষ্ণ নামৰ ব্যতিৰেকে আমি এই কলিযুগত কোনেও তৰি যাব নোৱাৰোঁ। সেইকাৰণে কৈছে এই নৰতনু দেহা ক'ত কেতিয়া পৰিব, কোন মুহূৰ্তত আমাৰ এই শৰীৰৰ পৰা চৈতন্য শক্তি আত্মা ওলাই যাব তাক আমি নেজানো। সেইকাৰণে আৰু আমাকো সেই বিষয়ৰ কৰ্মত থাকোঁতে পিছে পিছে যমদূতে খেদি ফুৰিছে, সুবিধা পালে ধৰি লৈ যাব। যেনেকৈ সেই বিয়াৰহে পশু পক্ষী ধৰিবলৈ ফান পতাৰ দৰে, অৰ্থাৎ চিকাৰীয়ে ফান পাতি থকাৰ দৰে আমাকো সেই কালসৰ্পৰ কালে ফান পাতি আছে যে কোন মুহূৰ্তত আমাৰ আয়ুস গৈ আছে, কোন মুহূৰ্তত মৃত্যু হ'ব আমি নেজানো। সেইকাৰণে আয়ুসবোৰ গৈ আছে কৃষ্ণৰ চৰণত সতৰে শৰণ লোৱা। আজি আমাক এনেভাৱে উপদেশ দিছে আৰু সেইজন কৃষ্ণই সকলো হৃদয় কমলত আছে, আমি তাক চিনি জানি ল'ব লাগিব। এতিয়া ভগৱন্ত আমাৰ হৃদয়ৰ লগতে আছে, হয়নে প্ৰভু? আমি বাহিৰত বিচাৰি ফুৰিটো লাভ নাই। গতিকে সেইকাৰণে আমি প্ৰথমে নিজৰ লগত থকাৰ ভগৱন্তক চিনিব লাগিব। সেই কৈছে আনক চিনাৰ আগত আমি নিজক চিনিব লাগিব। এতিয়া আমি যদি নিজক চিনি পাইছোঁ তেতিয়াহ'লে বিশ্বব্ৰহ্মাণ্ডক সকলোকে চিনি পাম। আমি নিজকে চিনি পোৱা নাই। এতিয়া যদি আমাক সোধা যায় বোলে আপুনি কোন, আমি চিধা কৈ দিম কি আমি অমুক তমুক কিবা কিবি কৈ দিম। আচলতে আমি একেষাৰে ক'ব পাৰিব লাগিব যে আমি এটি আত্মা। এই ভাৱনা এই কথা আমাৰ মুখত নাহে। চিধাকৈ সুধিলে কি ক'ম আৰু আপুনি কোন, বোলে মই বিষ্ণু। নিজা নিজা নামটো কৈ দিম ন প্ৰভু। কিন্তু কথা হ'ল কি আমি যে এটি আত্মা, এই কথাটো আমি জানি ল'ব লাগিব। অৰ্থাৎ ভগৱন্তই চৈতন্য শক্তিৰ দ্বাৰা আত্মাৰূপে আমাৰ সমস্ত হৃদয় কমলত আছে। সেই কৈছে আচন্ত ঈশ্বৰ কৃষ্ণ হৃদয় কমলে, নাজানে পামৰ সবে বিষয়ৰ বিকলে। সেই মহাপাপীসকলে বিষয়তে পৰি নেজানে যে ঈশ্বৰ কৃষ্ণ হৃদয় কমলত আছে। সেইজনক আমি বিচাৰি ল'ব লাগিব। আমি বাহিৰত বিশ্বব্ৰহ্মাণ্ডত বিচৰাতকৈ নিজৰ হৃদয়ত বিচাৰিব লাগিব। সেই কৈছে পৰম সুহিত সেই নিজৰ আত্মা মহাহৰি সেইজনে। আৰু কৈছে অধোগতি যায় লোকে তাংকন অনাদৰি, যে অধোগতি যায় লোকসকলে যিজন কৃষ্ণ হৰিক সেইজনক অনাদৰ কৰি। সেইকাৰণে আমি ভগৱন্তক অৰ্থাৎ জীৱক অৰ্থাৎ নিজক আমি সংযতনে ৰাখি কেৱল আত্মাক যদি আমি বস্তুক জানিব পাৰোঁ, প্ৰত্যেকৰ হৃদয়ত থকা আত্মাক জানিব পাৰোঁ ঈশ্বৰৰূপে, তেনেহ'লে আমি অধোগতি নাযায় ঊৰ্ধ্বগতিত যাব পাৰিম। আৰু অধোগতি যোৱা মানে নৰকত যাব লাগিব, ঊৰ্ধ্বগতি যোৱা মানে আমি স্বৰ্গ বৈকুণ্ঠ যাব পাৰিম। সেইকাৰণে কৈছে এই কথাখিনি জানি সকলো নৰই কৃষ্ণ সন্মুখ হোৱা, আৰু কৃষ্ণ যদি সন্মুখ নোহোৱা তেনেহ'লে যমদূতৰ পৰা কেতিয়াও ৰক্ষা নেপাবা। এতিয়া কৃষ্ণ আমি সন্মুখ হ'ব লাগিব। কৃষ্ণ যদি সন্মুখত থাকে, কোনোবা এজন যদি সন্মুখত লগত থাকে প্ৰভু, ভয় খাব লগা একো নাই। যদি অকলশৰীয়া হয় ভয় লাগে, নালাগে নেকি বাৰু? গতিকে লগত যদি এজন থাকে, বোলে আগত এজন পিছত এজন হ'লে ৰাতি মই অকলে ঘূৰি ফুৰিব পাৰোঁ, তাৰমানে আগত এজন পিছত এজন। এতিয়া আগত পিছত কাক ল'ব? গতিকে কৃষ্ণ হৰি ৰাম হৰি লগত লৈ ঘূৰি ফুৰক, একো ভয় খাব লগা নাই। আৰু যমদূত আহিব নোৱাৰে। সেইকাৰণে যে কলি যুগত পাপে সকলোকে চতুৰ্বৃত্তি বেহি ধৰিছে। এই পাপৰ পৰা পৰিত্ৰাণ পাবলৈ, পাপক নাশ কৰিবলৈ কেৱল উচ্চ স্বৰে সভাসদক ৰাম নাম ডাকিবলৈ আজি কবিজনাই গুৰুজনাই সুন্দৰভাৱে উপদেশ প্ৰদান কৰিছে।